ইনকাম জিন্দাবাদ 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 ইনকাম জিন্দাবাদ 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 রঙামাটি তুলকাতা বৈধভাৱে তুল ল'বলৈ দিয়া নহ'ব ৰঙামাটি তুলকাতা বৈধভাৱে তুল ল'বলৈ দিয়া নহ'ব ৰাইজ আজি জাগিছে ৰাইজ আজি জাগিছে ইনকাম জিন্দাবাদ জিন্দাবাদ 20 কিলোমিটাৰ বিয়া খাদ্য ভিতৰত ৰঙামাটি তুলকাত বিনামূলীয়া হ'ব লাগিবই 20 কিলোমিটাৰ বিয়া খাদ্য ভিতৰত ৰঙামাটি তুলকাত বিনামূলীয়া হ'ব লাগিবই আমি সাধাৰণ কেইটামান দাবী লৈ ডিচি ওচৰলৈ গৈছোঁ আমাৰ দাবী কেইটা আছিলে কি 20 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আমাৰ যোনখিনি ইয়াত স্থানীয় ৰাইজ আছে এই স্থানীয় ৰাইজক সম্পূৰ্ণৰূপে ব্যক্তিগতই হওক বা কমাৰ্চিয়েল ভেহিকেল হওক সম্পূৰ্ণৰূপে ফ্ৰী হ'ব লাগিব ডিচি মহোদয়ে সেইটো সময়ত আচলতে ক'লে যে আমি এই বিষয়ে আলোচনা কৰিম এই বিষয়ে তেওঁলোকে আলোচনা কৰি আমাক ৰিজাল্ট কি দিলে যে কমাৰ্চিয়েল ভেহিকেল প্ৰতিখনৰ পৰা তেওঁলোকে 10,000কৈ ল'ব যোনখিনি আপোনাৰ লাইট মটৰ ভেহিকুল আছে যোনখিনি লাইট মটৰ ভেহিকুল আছে সেইখিনিৰ পৰা তেওঁলোকে প্ৰথমতে 4,140 টকাকৈ লোৱা কথা আছিলে তাৰপিছত তেওঁলোকে ক'লে যে 2,000 টকাকৈ তেওঁলোকে মাহিলী ল'ব আপোনালোকে চাব এখন মেজিকে ৰঙামাটিৰ পৰা যদি দেৰগাঁৱলৈকে যায় 20 টকা 5জন মানুহ তাতকৈ বেছি নাযায় আজিকালি দিনত আপোনালোকে ইয়াত থকা স্থানীয় ৰাইজক সুধিব পাৰে ইয়াত স্থানীয় ৰাইজে সকলো কথা দেখে 20 টকাকৈ যদি 5জন মানুহ লৈ যায় 100 টকা ইয়াত টুল কৰ দি যাব লাগিব 205 টকা 105 টকা যদি ইয়াত যদি ঘাটি হয় তেতিয়াহ'লে সেই পৰিয়ালটো কেনেকৈ চলিব